যোৱাকালি ঢিঙত সংঘটিত হোৱা নাবালিকা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ মৈৰাবাৰীত। ঢিঙত সংঘটিত হোৱা নাৰকীয় দলবদ্ধ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পিছতে ঢিঙৰ লগতে মৈৰাবাৰী অঞ্চলৰ হাজাৰ হাজাৰ পুৰুষ মহিলাৰ লগতে যুৱক যুৱতীসকলে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদীসকলৰ এটাই দাবী, অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচি দিব লাগে। উল্লেখযোগ্য যে আজি ঢিঙৰ লগতে মৈৰাবাৰী বজাৰৰ দোকানসমূহ দোকান বজাৰ বন্ধ ঘোষণা কৰিছে। শুকুৰবাৰ উপলক্ষে আজি জুমাৰ নামাজৰ পিছতে বিভিন্ন প্ৰতিবাদী প্লে কাৰ্ড হাতে হাতে লৈ মৈৰাবাৰী আৰক্ষী থানাৰ সন্মুখত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কিশোৰীগৰাকীৰ ন্যায় বিচাৰি লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে মৈৰাবাৰী প্ৰেছ ক্লাবৰ লগতে বৃহত্তৰ মৈৰাবাৰীবাসী ৰাইজে। ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই, ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰে আজিৰ প্ৰতিবাদীসকলে প্ৰশাসনক দাবী জনায়। কালি বিধানসভাত এই বস্তুটো আলোচনা হৈছে যে এই দিনৰ ভিতৰত বহুকেইটা এনেকুৱা ঘটনা হৈছে। যোৱাকালিৰ যিটো ঘটনা আমাৰ ঢিং অঞ্চলৰ অত্যন্ত মৰ্মান্তিক, ঘৃণনীয়। আমি ধিক্কাৰ দিছোঁ এনেকুৱা ঘটনাত। মানৱ সমাজত যে এনেকুৱা ঘটনা হ'ব পাৰে। চবৰ ঘৰে ঘৰে ল'ৰা ছোৱালী আছে, স্কুলত যায় পঢ়ে, টিউশ্যন কৰি ঘূৰি আহোঁতে যি পাহণ্ডকেইটাই এনেকুৱা দুষ্কাৰ্য কৰিছে তেওঁলোকক মই ভাবোঁ যে কৰায়ত্ব কৰি তেওঁলোকক কঠোৰ শাস্তি তেওঁলোকক দিব লাগে। যিটো ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছে, এইটো 1 মাহৰ ভিতৰত তেওঁলোকৰ এই তদন্ত কৰি তেওঁলোকক বিচাৰ প্ৰক্ৰিয়া সমাপন কৰি তেওঁলোকক এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে যে মানুহে এবাৰ এনেকুৱা কাম কৰাৰ আগত 10 বাৰ চিন্তা কৰে যে এনেকুৱা ঘটনাৰ হয়। আজি যিটো কথা ওলাইছে যে এই মুছলিম সম্প্ৰদায়ৰ এই ল'ৰাকেইটা, আমি ক'ব বিচাৰিছোঁ এইটোৱেই, মানে অপৰাধীৰ কোনো ধৰ্ম নাই। তেওঁলোক আৰু মুছলমান হিচাপেতো তেওঁ এইটো কৰিবই নোৱাৰে। যদিও তেওঁ ইছলামৰ বিষয়ত ন্যূনতম জ্ঞান আছে, তেওঁলোকে এইবিলাক কাম কৰিব নোৱাৰিলেহেঁতেন। কাৰণ ইছলামত ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিধান আছে আৰু সেইটোতো তেওঁলোকে ভোগ কৰিব লাগিব মৃত্যুৰ পিছত। এতিয়া তেওঁলোকক যিমান কঠোৰ শাস্তি আছে তেওঁলোকক দিব লাগে। আৰু আমি এটা কথা আশ্বস্ত কৰিব বিচাৰিছোঁ ঢিংবাহী অঞ্চলত যে এনেকুৱা ঘটনা হৈছে। আমি অত্যন্ত মৈৰাবাৰী অঞ্চল অত্যন্ত মৰ্মান্তিক আঘাত পাইছোঁ। আমি তেখেতসকলৰ লগত আছোঁ। যি ছোৱালী আজি এনেকুৱা হৈছে, যাৰ ঘৰৰ ছোৱালীৰ এনেকুৱা ঘটনা হৈছে, আমি অনুভৱ কৰিব পাৰোঁ। আমাৰ ঘৰতো আমাৰ নিজৰ ভনী মাতৃ, আমাৰ নিজৰ কন্যা সন্তান আছে। আমি অনুভৱ কৰিব পাৰোঁ সেই ভুক্তভোগীৰ বাপেকজনৰ কি অৱস্থা, মাকৰ কি অৱস্থা। আজি তেওঁলোকৰ লগত আমি সমানেই আজি আমি দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ লগত আমি আছোঁ। যিকোনো ধৰণৰ প্ৰতিবাদ, যিকোনো ধৰণৰ কাৰ্যসূচীত আমি তেওঁলোকৰ লগত আছোঁ। তেওঁলোকৰ কোনো জাতি ধৰ্ম নাই। ৰেপিষ্ট ইয়াৰ মুছলমান, হিন্দু, খ্ৰীষ্টান কোনো ধৰ্ম নাই। কোনো ধৰ্মত ৰেপ কৰাৰ অনুমতি নাই। ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি আছে সকলো ধৰ্মতে। গতিকে এইবিলাক কোনো ধৰ্মই নাজানে, ইহঁত কোনো ধৰ্মৰেই নহয়। যি নাৰকীয় কাণ্ড সংগঠিত হৈ গ'ল, এগৰাকী ছাত্ৰী টিউশ্যন কৰি ঘৰলৈ উভতি অহাৰ পিছত যি জঘন্য কাণ্ড সংগঠিত হৈছে, নাবালিকাক দলবদ্ধভাৱে দৰ্শন কৰা হৈছে, তেনে ক্ষেত্ৰত আজি আমাৰ মৈৰাবাৰীবাসী ৰাইজে, বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু অহা 24 ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে দোষীক চিনাক্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে মানে শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু যি অসমৰ গৃহ বিভাগ আছে, মই ভাবোঁ যে গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম আৰক্ষীয়ে গৃহ বিভাগৰ যি শ্লোগান আছিলে বেটী বচাও বেটী পঢ়াও, এইটো ফুটুকাৰ ফেনত পৰিণত হৈছে। কাৰণ আজিৰ দিনত আমাৰ নাৰী, ছোৱালী, ছাত্ৰী কোনো সুৰক্ষিত নহয়। এইকাৰণে মই দাবী জনাইছোঁ আমি যে আমাৰ নাৰীক সুৰক্ষা দিব লাগে আৰু অনতিপলমে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দাবীত উত্থাপন কৰিছোঁ। মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, নিউজ 24 এনি।